ছাত্ৰ ইউনিয়নৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলা সমিতিয়ে ৱাকাফ সংশোধনী বিল বাতিলৰ দাবীত আজি আমাৰ বিলখন দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰ জৰিয়তে আমি যিখন বিল কেন্দ্ৰীয় চৰকাৰে ৱাকাফ সংশোধনী বিল ইতিমধ্যে পাছ কৰিলে, ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰে এই বিলখনৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰি আজি গোটেই অসমত আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈ আছে। যে আপোনালোকে গম পায় যে ৱাকাফ সম্পত্তিটো হ'ল এটা ধৰ্মীয় সম্পত্তি, যিসকল মানুহে এই সম্পত্তিখিনিত অনুষ্ঠান প্ৰতিষ্ঠান, মছজিদ, মাদ্ৰাছা আৰু বিভিন্ন ধৰ্মীয় কল্যাণমূলক কামৰ কাৰণে দান দি যায় আৰু এই সম্পত্তিটো এটা ধৰ্মীয় লাইনত তেওঁলোকে খৰচ কৰে আৰু এই সম্পত্তিটোক কেতিয়াও চৰকাৰে ইয়াৰ ওপৰত নীতি বা আইন প্ৰণয়ন কৰিব নোৱাৰে। কিন্তু আজি কেন্দ্ৰীয় চৰকাৰে অকল এই বিষয়টো ইছলাম ধৰ্মৰ মানুহখিনি মুছলমানসকলৰ সম্পত্তি থকাৰ কাৰণেই এওঁলোকে এই সম্পত্তিৰ ওপৰতো চকু দিছে। এওঁলোকে কেন্দ্ৰীয় চৰকাৰে কেতিয়াও অসমত বিশেষকৈ ভাৰতবৰ্ষৰ মুছলমানসকলৰ উন্নয়ন নিবিচাৰে, কাৰণ ৱাকাফ সম্পত্তিটো আজি ভাইঅ'না ৰেলৱে সম্পত্তিৰ পিছতে সৰ্ববৃহৎ সম্পত্তিৰ অধিকাৰী হ'ল ৱাকাফ বোৰ্ড। এই ৱাকাফ বোৰ্ডৰ সম্পত্তিৰ জৰিয়তে অসমত নহয় ভাৰতবৰ্ষৰ মুছলমানসকলৰ বিভিন্ন কল্যাণমূলক কামত তেওঁলোকে হেৰি কৰে আৰু এই বিলখন অনাৰ জৰিয়তে ইয়াত নন মুছলিম মেম্বাৰশ্বিপ তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰিছে, সম্পত্তিখিনি তেওঁলোকে বাজেয়াপ্ত কৰিব পৰা ক্ষমতাৰ ব্যৱস্থা কৰিছে আৰু ইয়াৰ চোৱা চিতাৰ দায়িত্ব কালেক্টৰৰ হাতলৈ তেওঁলোকে দিব বিচাৰিছে। এইটো সম্পূৰ্ণ নীতিবৰ্ষীভূত। আপোনালোকে জানে যে হিন্দুসকলৰ বহুত ট্ৰাষ্ট আছে, এই ট্ৰাষ্টত কেতিয়াও নন হিন্দু মানুহক কেতিয়াও তেওঁলোকক মেম্বাৰশ্বিপ দিয়া হোৱা নাই, তেওঁলোকৰ বিৰুদ্ধে কোনো আইন প্ৰণয়ন কৰা হোৱা নাই। আজি অকল মাত্ৰ মুছলমান হোৱাৰ কাৰণেই আজি বিজেপি চৰকাৰে এই এটা সিদ্ধান্ত লৈছে, যি সিদ্ধান্ত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি ইয়াৰ উপৰিত এই আন্দোলনৰ পৰা আমাৰ আৰু গণতান্ত্ৰিক আন্দোলন হ'ব, প্ৰয়োজন সাপেক্ষে আমি ইয়াৰ লৈ আমি আইনীগত ব্যৱস্থা আমি হাতত ল'বলৈ বাধ্য হ'ম। আজি ৱাকাফ বিল লৈ গোটেই অসমত আজি আমচুৱে প্ৰতিবাদ কৰিছে। আজি ৱাকাফ বিল যি সংশোধনী বিল আনিছে, এই বিল আমি দাহ কৰিছোঁ। ইয়াৰ জৰিয়তে আমি এইটোৱে চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে ৱাকাফ সম্পত্তি সম্পূৰ্ণ মুছলমানৰ অধিকাৰ আৰু মুছলমানক দান কৰা এইটো সম্পত্তি। আমি যেনেকৈ আমাৰ ধৰ্মীয় নীতি হিচাপত আমি জাকাত বুলি যাক কওঁ, যে জাকাত সেইসকল ব্যক্তিক দিয়া হয় যিসকলে চলিব নোৱাৰে, যিসকলে সেই জাকাত লৈ কিনে দৰিদ্ৰ মানুহক ভগাই দিয়া হয়। গতিকে এই জাকাতৰ ওপৰত চৰকাৰে যি চকু দিছে, সেই চকু কেতিয়াও আমি সহ্য কৰিব পৰা নাই আৰু যি বিল লৈ আহিছে এইটো সম্পূৰ্ণৰূপে মুছলমানক ধ্বংস কৰা এটা বিল লৈ আহিছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাম যে আপোনালোকে ধৰ্মীয় গোড়ামী বহুত কৰিলে, ৰাজনৈতিকভাৱে সাম্প্ৰদায়িকতা বহুত কৰিলে। গতিকে এই মুছলমানৰ যি সম্পত্তি লৈ গোটেই ভাৰতবৰ্ষত মুছলমানসকলে উন্নয়নৰ চিন্তা কৰে, দৰিদ্ৰ মানুহসকলক কেনেকৈ আগবঢ়াই লৈ যাব পৰা যায় এনেকুৱা চিন্তা কৰিছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে যি চকু দিছে, যি আইন আপোনালোকে সংশোধন কৰিলে, এই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে আমি আহ্বান জনাইছোঁ যে চৰকাৰে এই বিল কেতিয়াও যাতে বলবৎ কৰিব নোৱাৰে, তাৰ কাৰণে সংখ্যালঘু ৰাইজ ওলাই আহিছে আৰু মুছলমানসকল ওলাই আহিছে। আৰু ইয়াতকৈ আজি যিখিনি প্ৰতিবাদ কৰা হৈছে, অহা 9 এপ্ৰিল তাৰিখে আমি দিছপুৰত কাৰ্যসূচী লোৱা হৈছে। দিছপুৰত নিশ্চয় ইয়াতকৈ বহলভাৱে আৰু কাৰ্যসূচী পালন কৰা হ'ব আৰু প্ৰয়োজন সাপেক্ষে আমি আইনগত ব্যৱস্থাও হাতত ল'বলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।